অসমীয়া নকৰো ইংলিছ কৰিম এই ক্লাছে নকৰো আজি কিয় নকৰিম আজি নতুনকে এডমিশ্যন লোৱা ল'ৰা ছোৱালীখিনি নাহিব বোলো খবৰ চবৰ অলপ সুধিম আৰু আৰম্ভ কৰিবলৈ লৈছো ৰেগিং বিৰোধী সজাগতামূলক এখন বাতৰা গতিকে সকলোৱে চকু দি চাই কাণেদি শুনি মৌনতা অৱলম্বন কৰি আহক উপভোগ কৰোঁ আমাৰ এই বাতৰনাট কি কথা কয় গৌৰৱ কথা নাজানো আৰে নাজানো অসমৰ কথা নাজানো নাচিব জনা চলি চালে চালে এডুকেশ্যন ডিপাৰ্টমেণ্ট বাদ দিয়া তুমি এইফালে ভাই ঐ মই কি কৰিম কালি ৰাতি তই ক'ত আছিল মই ঘৰত আছো মিছা কথা ক তেনে তোৰ লগৰ কেইটা ক'ত আছিল মই সিহঁতৰ কথা নাজানো আমি অসম ছাত্ৰ পৰিষদ কলিয়াবৰ সমষ্টি সমিতিৰ তৰফৰ পৰা আৰু কলিয়াবৰ মহাবিদ্যালয় যে এণ্টি ৰেগিং কমিটি তাৰ সহযোগত আমি ৰেগিং বিৰোধী এক সজাগতামূলক বাতৰনাট কলিয়াবৰ মহাবিদ্যালয় চৌহদত আজি প্ৰস্তুত কৰি উলিয়াইছিলোঁ খুব কম সময়ৰ ভিতৰত এদিনীয়া আমাৰ প্ৰেক্টিছৰ দ্বাৰা আজি আমি নাটখন প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰিলোঁ আৰু ইয়াত বহুতো হয়তো ভুল ভ্ৰান্তি থাকি গৈছে আমি কলেজৰ ছাত্ৰ ছাত্ৰীসকলেই পৰিৱেশন কৰিছোঁ আৰু ৰেগিং যে কিমান এক বিপদ তাৰ ফলত কিমান প্ৰাণ গৈছে নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ কিমানে প্ৰাণ হেৰুৱাইছে আৰু বহুতো সমস্যাৰ সৃষ্টি হৈ আহিছে ৰেগিঙে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সকলো ভৱিষ্যতেই ধ্বংস কৰি পেলায় গতিকে এনেধৰণৰ ৰেগিংমুক্ত এক কেম্পাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই প্ৰয়োজন আৰু সেই ৰেগিংমুক্ত কেম্পাছটি আমি গঢ়ি তুলিবৰ কাৰণে এক সজাগতামূলক সৰু প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু সমূহ ৰাইজে যেনে আমাক সহযোগিতা আগবঢ়াবলৈ আশা ৰাখিলোঁ আৰু আমি অসম ছাত্ৰ পৰিষদ আৰু কলিয়াবৰ মহাবিদ্যালয় এণ্টি ৰেগিং কমিটিৰ সহযোগত আজি আমি কলিয়াবৰ মহাবিদ্যালয় চৌহদতে এখনি বাতৰনাট প্ৰস্তুত কৰি উলিয়াইছিলোঁ আচলতে খুব কম সময়ৰ ভিতৰত আমি বাতৰনাটখন প্ৰস্তুত কৰি উলিয়াইছিলোঁ তাত বহুত হয়তো ভুল ভ্ৰান্তি থাকি যাব পাৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত সেই ভুল ভ্ৰান্তিৰ দ্বাৰা ক্ষমা বিচাৰিছোঁ আৰু আমি এই বাতৰনাটখনিৰ আধাৰত আমি জনাব বিচাৰিছোঁ যে এখন ৰেগিংমুক্ত কেম্পাছ আমি গঢ়ি তুলিব লাগে আচলতে ৰেগিং বস্তুটো কিমান বিপদজনক হ'ব লাগে হ'ব পাৰে আমি তাৰে এক অংশ আমি দাঙি ধৰিলোঁ আচলতে ৰেগিং শব্দটো আমি বয়কটেই কৰি দিব লাগে ৰেগিং বস্তুটো আমি আচলতে ব্যৱহাৰেই কৰিব নালাগে আচলতে নাম সোধাটো বেয়া নহয় কিন্তু ৰেগিং বস্তুটো বেয়া আমি তাৰে এক অংশ দাঙি ধৰিলোঁ ধন্যবাদ